জয়ন্ত মল্লৰ ফেৰণীয়া গুণ্ডা বাহিনীক বান্ধি থম বিজেপিৰ গুণ্ডাগিৰি আৰু সহ্য নকৰো। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। যেহেতুকে নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে এই বিজেপিৰ একাংশ গুণ্ডা বাহিনী এনেকুৱা গুণ্ডা বাহিনী আছে, এনেকুৱা গুণ্ডাগিৰি দেখুৱাই তেওঁলোকে আৰু গুণ্ডা বাহিনীয়ে কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণ কৰে। কংগ্ৰেছ বুথ কমিটিৰ সেই সভাপতি ছেক্ৰেটাৰী ঘৰত গৈ শিল দলিয়াই আক্ৰমণ কৰে। কিয়? তেওঁলোকে ভয় খাইছে তেওঁলোকে হাৰিব বুলি। আচলতে তেওঁলোকে অনুভৱ কৰিছে যে বিজেপি সঁচাকৈ হাৰিব নেকি। এইবাৰ কংগ্ৰেছসকল ইমানে উঠি পৰি লাগিছে কংগ্ৰেছ জিকিব বুলি তেওঁলোকৰ সন্দেহ হৈছে। কংগ্ৰেছ জিকাটো খাটাং হৈ পৰিছে তেওঁলোকৰ মনত। তেওঁলোকৰ ভাৱ হৈছে যে কংগ্ৰেছ সঁচাকৈ জিকিব, কংগ্ৰেছ জিকাটো নিশ্চিত হৈ পৰিছে তেওঁলোকৰ মনত। সেয়েহে তেওঁলোকৰ এই গুণ্ডা বাহিনীসকলে এনেকুৱাকৈ অত্যাচাৰ চলাই গৈ আছে। এতিয়া এইমাত্ৰ মই পালোঁ যে কংগ্ৰেছ কৰ্মী ৰাতুল কলিতা তেওঁ হ'ল বালিতাৰা পঞ্চায়তৰ এজন কৰ্মী আৰু তেওঁ এইমাত্ৰ এটা ভিডিঅ' দিলে, এইমাত্ৰ পোষ্ট দিলে। তেওঁ কৈছে যে জয়ন্ত মল্ল, যিটোকে আমাৰ নলবাৰী সমষ্টিৰ জয়ন্ত মল্ল বৰুৱা, তেওঁৰ সেই ফেৰণীয়া গুণ্ডা বাহিনীৰ কথা কৈছে। তেওঁৰ সেই ফেৰণীয়া গুণ্ডা বাহিনীক আমি বান্ধি থ'ম, তেওঁৰ সেই ফেৰণীয়া গুণ্ডা বাহিনীৰ কথা আমি নুশুনো। সেই গুণ্ডা বাহিনী এনেকৈ আক্ৰমণ কৰিছে এজন মানুহক, কংগ্ৰেছ কৰ্মী এজনক, সেই বথৌৰে সভাপতি নেকি তেওঁলোক আক্ৰমণ কৰিছে বালিতাৰা গাঁও পঞ্চায়তৰ। আৰু সেই তেওঁক আক্ৰমণ কৰি আজিও তেওঁ মেডিকেলত আছে। তেওঁৰ ঘৰত শিল দলিয়াইছে, তেওঁৰ মাথাত দুখ পাইছে, কি জানো হৈছে, কিবা কিবি হৈছে। এতিয়া তেওঁ বৰ্তমান মেডিকেলত চিকিৎসাধীন হৈছে। এই গুণ্ডা বাহিনীসকলৰ কিয় ইমান অত্যাচাৰ? যদি আজি এজন কংগ্ৰেছ নেতাই বা কংগ্ৰেছ কৰ্মী যদি গৈ বিজেপিৰ ঘৰত যদি এনেকুৱা কৰে, তেওঁলোকে লগে লগে জেলত ভৰাব। তেওঁলোকৰ ইমান গুণ্ডাগিৰি চলি আছে। এই গুণ্ডাগিৰি আৰু অসমৰ ৰাইজে বুজি পাইছে খুব ভালকৈ। অসমৰ ৰাইজে সেইকাৰণে এইবাৰ ভোটত সঠিক উত্তৰ দিছে বুলি মই ভাবোঁ, গমেই পাইছে। আৰু সেইকাৰণে তেওঁলোকে সন্দেহ কৰিছে যে বিজেপি এইবাৰ হাৰিব, কংগ্ৰেছ জিকাটো খাটাং হৈ পৰিছে। সেইকাৰণে তেওঁলোকে বেছি অত্যাচাৰীৰ বলি হৈ পৰিছে, অত্যাচাৰ বেছিকৈ কৰিব ধৰিছে। গতিকে তেওঁলোকে কৈছে এনেকুৱা আমি সহ্য নকৰোঁ। আচলতে বালিতাৰা মোৰে গাঁও হয়, মোৰ জন্ম গাঁও, তাতে মই পঢ়া শুনা বালিতাৰা গাঁও পঞ্চায়ত। গতিকে মোৰ খুবেই প্ৰিয় ঠাই সেইখন। আৰু সেইখন ঠাইৰ সেই মানুহক কোনোবা অত্যাচাৰ কৰিলে হয়তো ময়ো সহ্য নকৰোঁ, মই ভাল নাপাওঁ। জয়ন্ত মল্ল বৰুৱা তেখেতে বিজেপিৰ হৈ এটা সময় কংগ্ৰেছ আছিল। তেওঁলোকে লোভীয়া ব্যক্তি, তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰে, নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে ইলেকশ্যন খেলে, নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰে। যদি স্বাৰ্থ নাথাকিলে কংগ্ৰেছত থাকিও তেওঁলোকে ৰাজনীতি কৰিব পাৰিলে, কাৰণ কংগ্ৰেছৰ দিনত সেইটো ক্ষমতাশালী তেওঁলোকে পোৱা নাছিল। আমাৰ প্ৰয়াত তৰুণ গগৈ তেওঁলোক ক্ষমতা দিয়া নাছিল। সেইকাৰণে তেওঁলোকে দল বাগৰি আহিল বিজেপিত। আৰু বিজেপিত মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখনৰ পিছত এখন বাগান কিনিব ধৰিলে। আৰু সেই মুখ্যমন্ত্ৰী সৌহাৰ্দ বাহত থকা সেই ভায়েক বুলিও কয়, আমাৰতো লৰিণ যদি কয় ভায়েক দুজন, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা। আৰু এতিয়া তেওঁলোকৰ গুণ্ডা বাহিনী, ফেৰণীয়া গুণ্ডা বাহিনী বুলি কৈছে ৰাতুল কলিতা, যে ফেৰণীয়া গুণ্ডা বাহিনীয়ে এনেকৈ অত্যাচাৰ চলাইছে, আমি আৰু সহ্য কৰি নাথাকোঁ। সেই সকিয়নি দিছে জয়ন্ত মল্ল বৰুৱাক। সেই কংগ্ৰেছ কৰ্মী ৰাতুল কলিতাই কৈছে যে আমি আৰু সেই গুণ্ডা বাহিনীক সহ্য কৰি নাথাকোঁ, বিজেপিৰ গুণ্ডাগিৰি আমি আৰু সহ্য নকৰোঁ। সেই সকিয়নি দিছোঁ ৰাতুল কলিতাই তেনেকৈ জয়ন্ত মল্ল বৰুৱাক কৈছে। গতিকে মই কি ক'ম, আপোনালোকে নিজে চাওক, চালে গম পাব ভিডিঅ'টো সঁচাকৈ বহুত দুখ লাগে। এনেকুৱা হ'ব নালাগে। আৰু কংগ্ৰেছ কৰ্মীসকলে এতিয়া আৰু বহি নাথাকে কাৰো গুণ্ডাগিৰিক ভয় কৰি, কাৰোবাৰ ৰঙা চকুক ভয় কৰি আৰু এতিয়া সহ্য কৰি বহি নাথাকে। গতিকে কংগ্ৰেছ কৰ্মীসকলক উঠি পৰি লাগিছে, নিজকে ষ্টেণ্ড দিছে। কিমান সহ্য কৰিব বিজেপিৰ গুণ্ডাগিৰি? আৰু বিজেপিৰ গুণ্ডাগিৰি অসমৰ ৰাইজে বুজিবলৈ বাকী নাই, সকলোৱে বুজি পাইছে। সেয়েহে তেওঁৰ সকিয়নি আপোনালোকে নিজে চাওক, গম পাব চালে। বাবে ৰাইজে আমাক সঁহাৰি জনাইছে। সেই সঁহাৰি দেখি বিজেপিৰ একাংশ নেতাই ভয় খাই গৈছে। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গাতে লাগি থকা এগৰাকী মন্ত্ৰী, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু তেখেতৰ কিছুমান ফেৰণীয়া গুণ্ডাই যোৱাকালি আমাৰ নলবাৰী সমষ্টিৰ বালিতাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইগৰাকীমান কংগ্ৰেছ কৰ্মী তেওঁলোকে নিশা লাঠিৰে কোবাই শিলগুটি মাৰি তেওঁলোকে আক্ৰমণ কৰিছে। তাৰে ভিতৰত বালিতাৰা গাঁও পঞ্চায়তৰ এগৰাকী কংগ্ৰেছ কৰ্মীক তেখেতসকলে আঘাত কৰিছে। তেখেতৰ নাম প্ৰদীপ ৰাজবংশী। তেখেতৰ ঘৰত সোমাই তেওঁলোকে 20-25 জনৰ ফেৰণীয়া গুণ্ডা বাহিনী আহি লাঠিৰে কোবাই এনেকুৱা আক্ৰমণ কৰিছে। আৰু আক্ৰমণ কৰাৰ ফলত আজিও প্ৰদীপ ৰাজবংশী ডাঙৰীয়া আমাৰ হস্পিটেলত থাকিবলগীয়া হৈছে চিকিৎসাজনিত কাৰণ। কিন্তু আপোনালোকে নিশাৰ অন্ধকাৰত এই জয়ন্ত মল্ল বৰুৱাৰ ফেৰণীয়া গুণ্ডাই যিমানে আপোনালোক অত্যাচাৰ কৰিব নকৰক কিয়, আপোনালোকৰ সময় শেষ হৈছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপোনাৰ ফেৰণীয়া গুণ্ডাবিলাকক কৈ দিব এইবাৰ কিন্তু আমি থমকি নৰওঁ। আপোনালোকে যিমানে আপোনাৰ ভয় খুৱাব নিবিচাৰিব, যিমানে
আপোনাৰ লাঠি জোং লৈ আপোনালোকে আমাৰ কৰ্মীসকলক আক্ৰমণ কৰিব আমি কিন্তু এইবাৰ কিন্তু বহি থকা মানুহ নহয় আপোনাৰ ভেৰুনীয়া গুণ্ডাবিলাকক কৈ দিয়ক ৰাতিৰ অন্ধকাৰত কিয় দিনৰ পোহৰত আহি আপোনালোকে কৰক আপোনালোকে জনসমৰ্থন হেৰুৱাইছে আপোনালোক ৰাইজে বেয়া পাইছে আপোনালোকে দুৰ্নীতি কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখনৰ পিছত এখন বাগান কিনি আছে মাটি দখল কৰি আছে আপোনালোকৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে এতিয়া দুৰ্নীতিত লুতুৰি পুতুৰি হৈছে তাৰ পিছত আপোনালোকে যেতিয়া জনসমৰ্থন হেৰুৱাই পেলাইছে আপোনাৰ প্ৰাৰ্থীসকলক যেতিয়া ৰাইজে বা কোনো পৰ্যায় সমৰ্থন জনোৱা নাই সেইকাৰণে আপোনালোকে ভয় খাইছে আৰু সেইকাৰণে ভয় খাই আপোনালোকে ভেৰুনীয়া গুণ্ডাৰ দ্বাৰা আপোনালোকে যি আক্ৰমণ কৰিবলৈ যি চেষ্টা কৰিছে বালিতাৰা গাঁও পঞ্চায়তৰ আমাৰ বুথ প্ৰেচিডেণ্টক বা বুথ প্ৰেচিডেণ্টৰ কেইগৰাকী কংগ্ৰেছ কৰ্মীৰ ঘৰত যে আপোনালোকে শিল দলিয়াইছে লাঠিৰে কোবাইছে মহিলা পুৰুষক আপোনালোকে অত্যাচাৰ কৰিবলৈ যি আপোনালোকৰ মানসিকতা যি আপোনালোকৰ গঢ় লৈ উঠিছে আপোনালোকে এতিয়া সকীয়াই দিছোঁ মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপোনালোকৰ ভেৰুনীয়া গুণ্ডাবোৰক আপুনি বান্ধি ৰাখক নহ'লে কিন্তু অন্যথা কিন্তু দিন ভয়াৱহ হ'ব এইকাৰণে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈনিক আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈনিক যিয়ে ব্ৰিটিছৰ গুলীক ভয় কৰা নাছিল ব্ৰিটিছৰ লাঠিৰ কোবক ভয় কৰা নাছিল গতিকে আপোনালোকে আমাৰ কৰ্মীসকলক যে এনেকুৱা ভয় ভাবুকি দি বা আপোনালোকে যে আক্ৰমণ কৰি যদি আপোনালোকে ভাবিছে যে আমাৰ গতিবেগ আপোনাৰ ৰোধ কৰিব সেয়া ভুল ভাবিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সাৱধান আপুনি কিন্তু নলবাৰীৰ মানুহক নলবাৰীৰ ৰাইজৰ ওপৰত যি অত্যাচাৰ কৰিব গৈছে সেই অত্যাচাৰ সোনকালে বন্ধ কৰক